ৰাতিপুৱা উঠিয়েই ৰাতিপুৱা দৃশ্যটো চাই ইমানেই ভাল লাগিছে মনে মনে পূৰা ফূৰ্তি হৈ গৈছোঁ কাৰণ ৰাতি অলপ বৰষুণ দিছিলে আৰু এইফালে চাইছেনে একদম কুঁৱলী পৰি একদম ধোৱা ধোৱা হৈ আছে আৰু বহুত দিনৰ মূৰত এনেকুৱা ভিউ মই আজিয়েই চাইছোঁ আৰু এইফালে চাইছেনে একদম বৰষুণ দিয়াত মানে গছৰ গুৰি কেইজোপা ধুনীয়াকৈ জীপাল হৈ আছে মাটিখিনি আৰু গছ কেইজোপাও মানে একদম ফ্ৰেছ হৈ উঠিছে গা ধোৱাৰ নিচিনাকৈ যেনেকুৱাকৈ আমি গা ধুলে একদম ফ্ৰেছ হৈ যাওঁ নহয় গছ কেইজোপাও ফ্ৰেছ হৈ গ'ল আৰু মনটো একদম সেইকাৰণে বহুত ভাল লাগি আছে ইফালে আলু গছ কেইজোপা চাবলৈ আহোঁতে চালোঁ মানে কেইজোপা গছ তলত মানে শুই দিছে বেছিকৈ পৰিছিলে চাগে ইফালে পানী ছাইডত আছে নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ মই জেচমিন আৰু আপোনালোকে চাইছে জেচমিন মিনি ব্লগ টিফিনত ভৰোৱা ক্ষীৰখিনি ষ্টাফৰ কাৰণে দিছোঁ অফিচৰ কাৰণ কেতিয়াবা কিবা দিবও লাগে বুলি আৰু ক্ষীৰ যিহেতু বনাইছিলোঁ আছেও সেইকাৰণে দি পঠিয়াম বুলি টিফিনতে ভৰাই লৈছোঁ আৰু এয়া ওলাইছোঁ মহাশয়ৰ কাৰণে ব্ৰেড এটা আৰু তিলৰ লাড়ু দুটা আৰু অলপ ক্ষীৰ কাৰণ সি একদম লাইটকৈ ব্ৰেকফাষ্ট কৰিব বুলি কৈছে কাৰণ পেটটো অলপ বাঢ়ি আছেতো লাহে লাহে ভোক লাগি থাকিব যে আৰু মহাশয় এতিয়া ওলাইছে আৰু ডিউটিলৈ বুলি আশা কৰিছোঁ আপোনালোকক মোৰ মিনি ব্লগ ভাল লাগিছে গতিকে এতিয়া ইমানেই বাই বাই